তই মোৰ কথাত নমতা ভাল সুশান্ত ভাই মই তোৰ বিৰুদ্ধে মাতিলে তই গাঁতত সোমাব লাগিব আৰু তই জয়ন্ত হাজৰিকাক শিৱসাগৰত ঠেলি দিছ মোৰ ওচৰত ৰাজনৈতিকভাৱে মৃত্যুবৰণ কৰাবলৈ আৰু সেইটো তই লুকুৱাবৰ কাৰণে তই মোক গালি পাৰি লাভ নাই তই জয়ন্ত হাজৰিকাক কৈ দে মোৰ বিৰুদ্ধে প্ৰেছ মিট দিবলৈ তই মাত থাকিলে কিটো হ'ব বাজিব লাগিছিলে টেমি কটাৰী বাজিছে হাছটিয়ে মাতেই মাতিব নোৱাৰে এইটো তাকো ফুচুককে মাতিছে সুশান্ত বৰগোহাঁই মানে আচলতে বাজিব লাগিছিলে টেমি কটাৰী বাজিছে হাছটি মানে হ'ল তাত থকা যে ৰুমালখন বান্ধি থওঁ যে কাপোৰখন সেইখন বাজে জানো কটাৰীখনহে বাজিছে হাছটি সুশান্তই এইবোৰতো ইটো পঢ়া শুনা অভ্যাস নাই ন অকল দালালি কৰা সিন্ডিকেট কৰাৰ পইচা খোৱাৰ বাহিৰেতো সুশান্তৰ কোনো ধান্দা নাই তো গতিকে সুশান্তইতো কোনোদিন কেন শইকীয়া ৰিপৰ্ট পঢ়ি পোৱা নাই সুশান্তই নাজানে যে আজিৰ দিনটোত কুশল দুৱাৰী আপোনাৰ কনভিকচন হৈ আছে কনভিকচন মানে জানে নহয় মানে আদালতে 2 বছৰ জেল দি থৈছে আকৌ বেইলতহে ৰৈ আছে আমাৰ ওপৰত যে 165টা কেছ আছে আমাকতো কনভিকচন দিয়া নাই আমাৰ ওপৰত কেছ লগাইছে কোৰ্টে যেতিয়াই পাইছে কৈছে যে এইটো মিছা কেছ কোৰ্টে কৈ থৈছে যে 2 বছৰ তোমাক জেল দিলো তুমি কাজিৰঙাৰ ভিতৰত গৈ এইটো কৰাটো হয় শিৱসাগৰৰ শ মানুহে এতিয়া আমাক কৈ আছে যে কোনদিনা কাক মাৰিছিলে কোনদিনা কাটিছিলে কোনদিনা মানুহক মাৰিছিলে কোনজনক কি কৰিছিলে এইবিলাক কথা কৈ আছে মানে মোক এইটোৰ বিৰুদ্ধে যুঁজি উঠিব লাগিছিলে ডাইৰেক্টলি কুশল দুৱাৰী বা জয়ন্ত হাজৰিকা কিন্তু সুশান্তই মানে বুদ্ধি কৰি তাৰ গাড়ীখন বচাবৰ কাৰণে যত কুশল দুৱাৰীয়ে জিকিব পাৰে ঠাউৰা আজিকালি ডিমৌ সমষ্টিৰ পৰা বুদ্ধি কৰি সিএমৰ পৰা ভয় খুৱাই জয়ন্ত হাজৰিকাক তাৰ পৰা খেদিছে এতিয়া মই এই কাহিনীবিলাক জয়ন্ত হাজৰিকাৰ বিষয়ে কৈ দিলে যদি জয়ন্ত হাজৰিকাৰ বদনাম হয় তেতিয়াহ'লে যদি শিৱসাগৰ জয়ন্ত হাজৰিকাই টিকেট নাপায় সুশান্তৰ জাগাটো আকৌ জাপ মাৰি দিলে সুশান্তৰ যে 12 বাজি যাব ধোঁৱা ওলাই যাব বুলি কৈ যায় সেই বুলি ভয় খাইহে এতিয়া সুশান্ত ইমান জোৰে চৰিছে অসমৰ ইমান ডাঙৰ জাতীয় সমস্যা আছে কোনোবা দিন সুশান্ত বৰগোহাঁই এটা সমস্যাত মাতমতা দেখিছে নেকি কিন্তু যিদিনাই আমি জয়ন্ত হাজৰিকা উৰফে কুশল দুৱাৰীৰ নামটো কলো লগে লগে প্ৰেছমেট বাপৰে বাপ ইমান ডাঙৰ ঘটনা হৈ গ'ল যে জয়ন্ত হাজৰিকা কুশল দুৱাৰীৰ বিষয়ে এটা লাইন কৰোঁতে আধা ঘণ্টাৰ প্ৰেছ মিট অসমৰ জাতীয় জীৱন তেওঁৰ ঘৰৰ ওচৰতে 18জন চাহ শ্ৰমিক মৰিলে অৰুণাচলত এটাও প্ৰেছ মিট নাই চাহ শ্ৰমিকৰ ভোটেৰে তেওঁ জিকি থাকে সুশান্ত আমি লগৰ বাৰু এতিয়া মানে কথাটো হ'ল সুশান্তৰ স্বাৰ্থটো হ'ল যে অখিল তই এইবিলাক হুলস্থুল নকৰিবি যেনে তেনে তোৰ তাতে ইয়াক দে আৰু ইয়াক হৰুৱাই দে কুশল দুৱাৰীৰ জীৱনটো ধ্বংস কৰি দে জয়ন্ত হাজৰিকাক খতম কৰি দে মোৰ ফালে যাতে আৰু ভৱিষ্যতে চাব নোৱাৰে ইয়াৰ ৰাজহাড়ডাল ভাঙি দে এইটো কৰিবৰ কাৰণে পঠিয়াইছে আৰু মই যেতিয়া কৈ দিলো নে কুশল দুৱাৰীটো ইমান মানুহ মৰা মানুহ মই খেলিবলৈকে ইলেকশ্যনত লাজ লাগিব তেতিয়া কুশল দুৱাৰীয়ে মতা নাই জয়ন্ত হাজৰিকাই মতা নাই মানে কুশল দুৱাৰী মানে জয়ন্ত হাজৰিকাই মতা নাই মাতিছে আকৌ সুশান্ত বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁই কৈছে যে অখিলৰ বিষয় বহুত আছে মই যদি সুশান্ত বৰগোহাঁইৰ বিষয়ে ক'বলৈ আৰম্ভ কৰো ফাটমালা বসুমতী পাতাল লুকাও এইটো হ'ব লাগিব সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ যে তই মোৰ কথাত নমতা ভাল সুশান্ত ভাই মই তোৰ বিৰুদ্ধে মাতিলে তই গাঁতত সোমাব লাগিব আৰু তই জয়ন্ত হাজৰিকাক শিৱসাগৰত ঠেলি দিছ মোৰ ওচৰত ৰাজনৈতিকভাৱে মৃত্যুবৰণ কৰাবলৈ আৰু সেইটো তই লুকুৱাবৰ কাৰণে তই মোক গালি পাৰি লাভ নাই তই জয়ন্ত হাজৰিকাক কৈ দে মোৰ বিৰুদ্ধে প্ৰেছ মিট দিবলৈ তই মাত থাকিলে কিটো হ'ব বাজিব লাগিছিলে টেমি কটাৰী বাজিছে হাছটিয়ে মাতেই মাতিব নোৱাৰে এইটো তাকো ফুচুককে মাতিছে